বাক্সা হেল্থ সাৰ্ভিচৰ জৰিয়তে এদিনীয়া এখন ৱৰ্কশ্বপৰ অনুষ্ঠিত কৰিছে ভেক্টৰবৰ্ন ডিজিজৰ ওপৰত, যিটো বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। ভেক্টৰবৰ্ন ডিজিজৰ বিষয়ে যদি আমি সজাগতা সৃষ্টি নকৰোঁ, ভেক্টৰবৰ্ন ডিজিজৰ বিষয়ে যদি আমাৰ যিবিলাক কমিউনিটি অফিচাৰ্ছ থাকে বা ষ্টুডেণ্টছ থাকে, ৰিচাৰ্চাৰ্ছ থাকে, ভালকৈ ডিচিমিনেট নকৰোঁ, নলেজখিনি নিদিওঁ, তেওঁলোকে তেতিয়াহ'লে তেওঁলোকে সেই বিষয়ে কেনেকৈ একশ্যন ল'ব, ৰাইজক কেনেকৈ সজাগতা কৰিব বা ৰাইজক তাৰ পৰা কেনেকৈ বচাব, এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব বুলি ভাবোঁ। আৰু এটা ভাল পদক্ষেপ লোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ভেক্টৰবৰ্ন ডিজিজৰ ক্ষেত্ৰত যিবিলাক মেলেৰিয়া হওক, জাপানীজ এনকেফেলাইটিছ হওক, ডেংগু হওক, ইয়াৰ যিটো মাৰাত্মক তাৰপৰা সেই বেমাৰ হোৱাৰ পিছত যিটো মাৰাত্মক তাৰ প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াটো আটাইতকৈ ডাঙৰ কথা, যিটো ভিক্টিম হ'ব আমাৰ ডিজিজৰ ফলত। এই ভিক্টিমটো যদি আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ, এই ডিজিজটো হোৱাৰ পিছত আমাৰ যিটো সমস্যা হয়, পৰিয়ালৰ বহুত সমস্যা হয়। সেই ডিজিজৰ পিছত তাৰপৰা ডক্টৰৰ পিছত দৌৰাৰ পিছত আদি কৰি যিখিনি খৰচ হয়, অৰ্থনৈতিকভাৱে একোটা পৰিয়াল ভাঙি পৰে। সেয়ে মই ভাবিছোঁ আজিৰ এটা যিটো অনুষ্ঠান এখেতসকলে ইয়াত অনুষ্ঠিত কৰিছে, এই অনুষ্ঠানটোৰ জৰিয়তে, ৱৰ্কশ্বপটোৰ জৰিয়তে নিশ্চয় আমাৰ যিখিনি অংশগ্ৰহণকাৰী আছে, কমিউনিটি অফিচাৰ্ছ, হেল্থ অফিচাৰ্ছ আৰু হেল্থ ডিপাৰ্টমেণ্টৰ যিখিনি আমাৰ সমল ব্যক্তি আহিছে, তেখেতসকলে সুন্দৰভাৱে এইটো এটা সুন্দৰ পদক্ষেপ লৈ আমি এইটো আগবঢ়াই লৈ যাব বুলি মই ভাবোঁ। আৰু আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত এইটো অনুষ্ঠিত কৰাৰ কাৰণে পুনৰবাৰ তেখেতলোকক ধন্যবাদ জনাই আজি আমি বাক্সা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমাৰ CHOবিলাকৰ এটা ৱৰ্কশ্বপ পাতিছিলোঁ ভেক্টৰবৰ্ন ডিজিজৰ ওপৰত। আৰু সেই মৰ্মে আমি আমাৰ VC ছাৰৰ লগত কথা পাতিছিলোঁ, তেওঁলোকে আমাক সুবিধা এটা দিলে এইখন পতাৰ কাৰণে। আমাৰ উদ্দেশ্যটো আছিল, আমাৰ যিখিনি CHO আছে, CHOবিলাকক আমি এক্সপ'জ কৰিব লাগে। এইটো আমাৰ এখন ইউনিভাৰ্চিটিৰ যিখিনি আমাৰ ফেকাল্টি থাকিব বা তেওঁলোকৰ যিখিনি গৱেষক থাকিব, এইবিলাকৰ লগত আমি এটা যদি তেওঁলোকৰ লগত কৰিব পাৰোঁ, ডিছকাশ্যন কৰিব পাৰোঁ প্ৰগ্ৰেমটোৰ বিষয়ে, তেওঁলোকৰ নলেজ এটা হ'ব আৰু আমাৰ যিখিনি CHO আছে, এই CHOখিনিৰো নলেজ এটা হ'ব। আমাৰ যিখিনি CHO আছে, এই CHOখিনি আমাৰ ৰুৰেল যিখিনি ছাব চেণ্টাৰ আছে, এই ছাব চেণ্টাৰবিলাকত তেওঁলোকে কাম কৰে। এই চেণ্টাৰবিলাক আজিকালি বুলি কয়। গতিকে এই চেণ্টাৰবিলাকত তেওঁলোকেই সেই ইউনিটটোৰ মানে হয়, মুৰব্বী হয়। আৰু তেওঁলোকৰ আণ্ডাৰতে আমাৰ যিখিনি আশা কৰ্মী থাকে, ANM থাকে, তেওঁলোকে চলায়। গতিকে এই চলাব লাগিলে আমাৰ CHOখিনি এই ভেক্টৰবৰ্ন ডিজিজৰ ওপৰত ভালকৈ জানিব লাগিব। আৰু ভালকৈ জানিলেহে তেওঁ তলৰ যিখিনি কৰ্মচাৰী আছে, তেওঁলোকক ভালকৈ ক'ব পাৰিব, বুজাব পাৰিব, কি কৰিব লাগে সেইখিনি জানিব পাৰিব। সেই উদ্দেশ্যেই আমি আজি ইয়াত এই মিটিংখন পাতিছোঁ। আৰু ভেক্টৰবৰ্ন ডিজিজৰ ভিতৰত তাত 6টা ডিজিজ আছে। এই 6টা ডিজিজত মেলেৰিয়া আছে, ডেংগু আছে, জাপানীজ এনকেফেলাইটিছ আছে, কালাজ্বৰ আছে, ফাইলেৰিয়া আছে, চিকনগুনিয়া আছে। কিন্তু মেইন মাৰাত্মক ডিজিজ কেইটাৰ ভিতৰত আমাৰ যিটো মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু, এই তিনিটাই মূল। আপোনালোকে সকলোৱে জানে যে আগত যিটো মেলেৰিয়াৰ যিটো প্ৰাদুৰ্ভাৱ আছিলে, আমাৰ যিটো বাক্সা ডিষ্ট্ৰিক্টৰ তামোলপুৰ আৰু মচলপুৰ, এই ব্লক দুটা আমাৰ গোটেই অসমতে নহয়, গোটেই ভাৰততে সেইটো জনাজাত। কিহৰ কাৰণে জনাজাত? এইটো অকল মেলেৰিয়াৰ কাৰণেই জনাজাত। এইটো এটা সময়ত ইয়াত যথেষ্ট পৰিমাণৰ মানুহ ঢুকাইছিলে। এতিয়া যেনিবা আমাৰ যথেষ্ট পৰিশ্ৰমৰ ফলত, আমাৰ এই প্ৰগ্ৰেমবিলাকৰ ফলত আমি মানুহখিনি সজাগ কৰিছোঁ আৰু মানুহখিনি সজাগ হৈছেও। আৰু সেই মৰ্মে আমাৰ লাহে লাহেকৈ আমাৰ মেলেৰিয়াৰ যিটো প্ৰাদুৰ্ভাৱ, সেইটো কমি আহিছে। আৰু যোৱা বছৰত নহয়, এইটো বছৰত আমাৰ 2জনহে মাত্ৰ ইণ্ডিজিনাছ মেলেৰিয়া পেচেণ্ট, বাকী 12জন আমাৰ মাইগ্ৰেটেড মেলেৰিয়া পেচেণ্ট। কিন্তু আমাৰ যিটো নেইবাৰ যিটো ডিষ্ট্ৰিক্ট আছে, আমাৰ কোকৰাঝাৰ, চিৰাং আৰু আমাৰ এইটো ওদালগুৰি, এই 3খন ডিষ্ট্ৰিক্টত কিন্তু যথেষ্ট পৰিমাণে মেলেৰিয়া আছে বা এতিয়াও চলি আছে এইটো। আৰু জনা যায় সমীক্ষাত, আমাৰ অসমৰ যিমান মেলেৰিয়া পেচেণ্ট আছে, তাৰে 80% মেলেৰিয়া আমাৰ BTADৰ ফালৰ পৰাই সংযোজন হৈছে এইটো। গতিকে আমাৰ ডিষ্ট্ৰিক্টত যদিও বা 2জন মেলেৰিয়া পেচেণ্ট ওলাইছে,
আমি বহি থাকিলে নহ'ব যে আমাৰ ইয়াত মেলেৰিয়া নাই, গতিকে আমি এই মেলেৰিয়াটো আমি ইলিমিনেট কৰিব লাগিব। এইটো আমাৰ 2027 আমি এই মেলেৰিয়া ইলিমিনেট কৰিম বুলি আশা কৰিছোঁ, আৰু সেই মৰ্মে আমি যথেষ্ট আমাৰ এনেকুৱা সজাগতা সভাও পাতিছোঁ, তাৰপিছত আমাৰ ৱৰ্কশ্বপ পাতিছোঁ, যাতে আমি মেলেৰিয়াটো নিৰ্মূল কৰিব পাৰোঁ। সেই উদ্দেশ্যে আমি আজি ইয়াত আহিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।